নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুত দিনৰ মূৰত এটা ব্ৰেড স্প্ৰিং ৰোলৰ এটা ভিডিঅ' লৈ আহিছোঁ। এইকেইদিন অসুখ হৈ আছিল, অকণমান বেমাৰ হৈ আছিল, তাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। নতুন কৰি যিহেতু এটা ৰেচিপি লৈ আহিছোঁ, আপোনালোকে চাই কেনে লাগিল জনাব। আৰু ইমান সহজ বনাবৰ কাৰণে, যিহেতু আমি ঘৰতে এনেই থাকোঁ, কেতিয়াবা গধূলি সময়ত এনেকুৱা কৰি বনাই খাব পাৰোঁ। আৰু যদি এই ভিডিঅ'খিনি চাই কিনে ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেল নতুন কৰি আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো অল কৰি ৰাখিব, যাতে আহি থকা ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে প্ৰথমতে পাই থাকে। এতিয়া বলকচোন কেনেদৰে বনাওঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ। এয়া বইল কৰি লোৱা আলু লৈছিলোঁ মই 3টা, আৰু একেলগতে মই ধুনীয়া কৰি বইল কৰি লৈছোঁ। আৰু আলুখিনি এতিয়া মই ভালদৰে পিটিকি ল'ম। তাৰপিছতে গেছৰ ওপৰতে এখন কেৰাহী বহাই দিছোঁ। কেৰাহীখন গৰম হৈ যোৱাৰ পাছতে এতিয়া মই প্ৰয়োজন অনুসৰি মিঠাতেল দি দিছোঁ। বেছি নহয়, খুব বেছি 4-5 চামুচমান মিঠাতেল দি দিছোঁ। বৰ্তমান যিহেতু আলুৰ মিশ্ৰণটো বনাই দিম, পুৰটো বনাম, তাৰ কাৰণে তেলখিনি গৰম হৈ যোৱাৰ পাছতে এতিয়া মই দি দিছোঁ আধা চামুচমান গোটা জিৰা, আৰু দিছোঁ 2টা সৰু চাইজৰ পিঁয়াজ, এটা দিছোঁ জলকীয়া। যিহেতু জ্বলাটো বেছি নাখাওঁ সেইকাৰণে জ্বলা কমেই দিছোঁ। আপোনালোকে যদি বেছি খাব বিচাৰে তেতিয়াহ'লে জলকীয়াটো অকণমান বেছি দিব পাৰে। পিঁয়াজখিনি ভালদৰে ৰঙচুৱা কৰি এতিয়া মই ভাজি ল'ম। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ পাছতে এতিয়া মই প্ৰয়োজন অনুসৰি হালধি দি দিছোঁ, আৰু অকণমান দি দিছোঁ জিৰাৰ গুড়ি, এচামুচে হ'ব প্ৰায়, আৰু আধা চামুচমান দি দিছোঁ ধনিয়াৰ গুড়ি। শুকান মছলাখিনি দিয়াৰ পাছতে এতিয়া মই পুনৰ ভালদৰে লৰাই ল'ম। শুকান মছলাৰ গোন্ধটো যোৱাৰ পাছতে, ভালদৰে ভজা যোৱাৰ পাছতে এতিয়া মই কাটি ৰাখিছিলোঁ বন্ধাকবি, এইখিনিও এতিয়া দি দিছোঁ। বন্ধাকবিখিনি ভালদৰে এতিয়া মই ভাজি ল'ম। বন্ধাকবিখিনি অলপমান লেৰেৰি যোৱাৰ পাছতে এতিয়া মই প্ৰয়োজন অনুসৰি, সোৱাদ অনুসৰি নিমখ দি দিছোঁ। পুনৰ এবাৰ মই ভালদৰে নিমখখিনি মিহলাই দিম। বন্ধাকবিখিনি ভালদৰে ভাজি লৈছোঁ। অকণমান গেছৰ ফ্লেমটো বেছি বঢ়া আছিল, তাৰ কাৰণে অকণমান জ্বলি গ'ল, কোনো কথা নাই। এতিয়া মই গেছৰ ফ্লেমটো অকণমান কমাই দিব লাগিব। ভালদৰে ভজা যোৱাৰ পাছতে এতিয়া মই পিটিকি ৰখা আলুখিনি ইয়াতে দি দিম। আলুখিনি দি দিয়াৰ পাছতে এতিয়া বন্ধাকবি আৰু আলুখিনি ভালদৰে মিহলাই ল'ব লাগিব। যিহেতু বন্ধাকবিখিনিও ভাজি ল'লোঁ, আলুখিনি যিহেতু বইল কৰা আছে, বন্ধাকবিখিনি বা আলুখিনি বেছি ভজাৰ দৰকাৰ নাই। এনেই অকণমান মিহলাই দিলেই হৈ গ'ল, যাতে মছলাখিনি ভালদৰে মিহলি যায়। আৰু এতিয়া ভালদৰে ভজা যোৱাৰ পাছতে মই এখন কেৰাহীত নমাই ৰাখিম, আৰু গেছটো অফ কৰি দিছোঁ, যাতে পুনৰ আৰু জ্বলি নাযায়, তাৰ কাৰণে। এতিয়া মই এখন থালত কাঁহীত উলিয়াই ৰাখিছোঁ। কাঁহীখনত নমাই ৰখাৰ পাছতে এতিয়া বাকী কি বস্তু লাগে, কি ইনগ্ৰিডিয়েণ্টছ লাগে সেইখিনি যোগাৰ কৰি লওঁ। এতিয়া লাগিব ব্ৰেড স্প্ৰিং ৰোলটো বনাবৰ কাৰণে ব্ৰেড কেইখন লৈ লৈছোঁ এনেকুৱা কৰি। আৰু ব্ৰেডৰ যি এই ছাইডটো আছে, এই ছাইডটো কাটি ৰাখিব লাগিব। ভালদৰে কাটি ল'ম মই গোটেইকেইখনৰে।
এয়া দেখিলেনে সাইডটো ভালদৰে কাটি ললো আৰু বাকি কেইখনৰো এনেদৰে সাইডকিটা কাটি লম এয়া গোটেই কেইখনৰে সাইড কটা হৈ গ'ল আৰু সাইডখিনি যে কাটি ৰাখিছিলোঁ এইখিনি পেলাই দিব নালাগে এইখিনিৰো কামত আহিব মই ইয়াৰ বাহিৰত লগোৱাখিনি মানে এইখিনি এতিয়া বনাই ল'ম আৰু এয়া দেখিলেনে এটা মিক্সি জাৰ লৈ লৈছোঁ আৰু মিক্সি জাৰটোত ভৰাই কেনে এইখিনিও গুড়ি কৰি ল'ম এয়া ধুনীয়া কৰি গুড়ি কৰি ললোঁ আৰু এইখিনি এখন কাঁহীত নমাই ৰাখিম এতিয়া যেহেতু এইখিনিও লাগিব আমাক আৰু কি কৰোঁ আপোনালোকে চাই থাকক সম্পূৰ্ণ কৰি তেতিয়া গম পাব আৰু এটা লৈ লৈছোঁ বাতিটোত যেহেতু এটা ঘোল বনাই ল'ব লাগিব আটাৰে বা আপোনালোকে কণী দিও খুজিলে কণীও দিব পাৰে আৰু এতিয়া মই 5 চামুচ 6 চামুচমান লৈ লৈছোঁ আটাখিনি ভালদৰে পানী দি যিমানটো জোখত লাগে ঘোল এটা বনাই ল'ম বেছি পাতলো কৰা নাই বেছি ডাঠো কৰা নাই এনেকুৱা কৰি এটা আটাৰ ঘোল বনাই ললোঁ আৰু এতিয়া ব্ৰেডখিনিৰ কাম আছে এতিয়া মই ব্ৰেডখিনি কেনেদৰে বনাওঁ আপোনালোককো অকণমান দেখুৱাই দিছোঁ ইয়া কাটি ৰখা ব্ৰেডখিনি লৈছোঁ লৈ কিনে এনেকুৱা কৰি এখন বেলনা লৈছোঁ বেলনাত এনেকুৱা কৰি অকণমান বেলি লৈছোঁ অকণমান পাতল হ'ব লাগিব যিহেতু ডাঠ হৈ আছে তাৰ কাৰণে পাতল কৰাৰ কাৰণে এনেকুৱা কৰি অকণমান বেলি লৈছোঁ ইয়া বেলি কিনে একেবাৰে চেপেটা কৰি দিছোঁ এনেকুৱা কৰি এতিয়া মই আলু আৰু বন্ধাকবিৰ এনেকুৱা কৰি মিশ্ৰণটো ইয়াতে মাজতে দি দিছোঁ আৰু আটাৰে যে ঘোলটো বনাই লৈছিলোঁ তাৰ কাৰণে আঠা লগাবৰ কাৰণে এনেকুৱা কৰি সাইডে দি দিছোঁ এনেকুৱা কৰি দিলে তেতিয়া যেতিয়া মই ৰাউণ্ড শেপটো বনাম তেতিয়া ধুনীয়া কৰি আঠা লাগি ধৰে আৰু ভিতৰৰ আলুৰ মিশ্ৰণটো ওলাই নাযায় বাহিৰৰ পিনে ধুনীয়া কৰি সাইডে এনেকুৱা কৰি দি দিলোঁ ঘোলটো দি এতিয়া মই ধুনীয়া কৰি এনেকুৱা কৰি ৰাউণ্ড শেপ কৰি দি দিছোঁ এনেকুৱা কৰি মেৰিয়াই দিছোঁ যাতে আঠা লাগি ধৰে আৰু ইয়াত দেখিলেনে এইখিনিত আছে জইনটো গমেই নাপায় আৰু ধুনীয়া কৰি এনেকুৱা কৰি আঠাটো লগাই দিলোঁ আৰু এতিয়া মই যেহেতু আটাৰ মই ঘোল বনাইছিলোঁ সেই ঘোলটোত লেটিয়াই দিম এয়া এনেকুৱা কৰি লেটিয়াই লৈছোঁ লেটিয়াই লৈ যিটো ব্ৰেডৰ সাইড আছিল সাইডটো যি গুড়ি কৰি ৰাখিছিলোঁ সেই গুড়িখিনিত এনেকুৱা কৰি পুনৰ লেটিয়াই দিছোঁ এনেকুৱা কৰিয়ে মই গোটেই ব্ৰেডৰ ৰাউণ্ড শেপ দি কেনে বনাই ল'ম গোটেইখিনি একেলগতে
ইয়া দেখিলেনে গোটেইখিনি বনাই লৈছোঁ আৰু মোৰ আছে আপোনালোকক দেখুৱাব পৰাখিনি মই আপোনালোকক দেখুৱাই দিলোঁ এতিয়া মই পুনৰ গেছৰ ওপৰত কেৰাহীখন বহাই দিছোঁ কেৰাহীখন গৰম হৈ যোৱাৰ পাছতে এতিয়া মই অকণমান বেছি কৰিয়ে তেল দি দিছোঁ আপোনালোকে তেলৰ সলনি ৰিফাইনো ল'ব পাৰে তেলখিনি গৰম হৈ যোৱাৰ পাছতে মই ব্ৰেড ৰোল একটা একটা কৰি এনেদৰে দি দিছোঁ আপোনালোকৰ যদি ডাঙৰ কেৰাহী আছে তেতিয়াহ'লে আপোনালোকে একেলগতে ভাজিব পাৰে যিহেতু কেৰাহীটো মোৰ অকণমান সৰুৱে তাৰ কাৰণে মই দুটা তিনিটা কৰি দি কেনে ভাজি লওঁ এনেদৰে মই 4 মিনিট 5 মিনিটমান ভাজিছোঁ ভজাৰ পাছত ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে এতিয়া মই এখন পাত্ৰত নমাই ৰাখিম যিহেতু ধুনীয়াকৈ ৰঙচুৱা হৈছে বেছি সময় ভাজিব নালাগেও ভালদৰে এখন থালত নমাই লৈছোঁ আৰু বাকি থকা ব্ৰেড ৰোল কেইটাও ভাজি লওঁ ইয়া দেখিলেনে গোটেইখিনি একেলগতে ভাজি লৈছোঁ আৰু এতিয়া আপোনালোকক ভাঙি কেনে অকণমান দেখুৱাই দি আছোঁ আপোনালোকে এনেদৰে বনাই কেনে খাই চাব খাবৰ কাৰণে খুব সোৱাদ হৈছিল আজি ভিডিঅ'খিনিৰ পৰা বিদায় মাগিছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে বাই বাই